দেখা পাইছা মাঘ বিহুত কৰুণাদা আৰু এইফালে আপোনাৰ দেৱান গুৰুক ধুনীয়াকে নাচ কৰি আছে আৰু খুব সুন্দৰভাৱে ইয়াত আয়োজন কৰা হৈছে মাঘ বিহুত আৰু আপোনালোকে পাইছে এইফালে মন্টুদা আছে মন্টুদা জয় গুৰু কেনেকুৱা মাঘ বিহুত প্ৰস্তুতি কেনেকুৱা চলিছে মাঘ বিহুত প্ৰস্তুতি কেনেকুৱা চলিছে ৰাতি ফাংচন হ'ব নেকি গান হ'ব বাজনা হ'ব একদম মানে গোটেই ৰাতি মিউজিক আচ্ছা 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 আমাৰ এইফালে পাপুদা আছে পাপুদা মাঘ বিহুৰ শুভেচ্ছা জনালো থেংক ইউ আপোনালোক থাকিলে আৰু এইফালে আমাৰ ৰামদিদা আছে দেৰিকে আহি পালেও যদি খোৱাৰ আৰম্ভ কৰিছে আৰু ভাইটিটো এইফালে দেখিব পাইছে না আৰু ভাল লাগিব না ৰাতি हे गाइस नमस्कार वेलकम टू यूट्यूब चैनल विजय पानिका ब्लॉग गाइस मैं बहुत बहुत शुभेच्छा जनाली और आज माघ बिहू कर उरुका और आज मैं जाते ही बर्तमान आदर्श गाँव और हुआ आज माघ बिहू कर बनभोज उत्सव है और हुआ जाते ही बर्तमान काल जुआ रात में बहुत डांगर घटना घटल द्वारमरा बालीजान गाँव में एक बयकस्त बुढ़ी मानुष के हाथी एकदम आक्रमण करके वहाँ के मैंने एकदम चीर छाल फल के एकदम खत्म कर दिले और बहुत दुर्भाग्यजनक घटना द्वारमरा में एरकम घट चुकले और आगे भी एरकम हो है और हमने के बहुत एक सावधान से थके लगे गाँव में बहुत मानुषिक अशांति विराज करते है तो मैंने बहुत खराब हो गए कि बोल रास्ता के एकदम माने जंगल के इलाका एकदम माने रास्ता बहुत खराब हो जाए रास्ता बहुत खराब हो जाए कारण एकदम माने कि बोलबे यार जिहते दुआरमारा में एरकम बहुत माने हाथी के उपद्रव माने एकदम माने घटना गला पारे पारे होते है और जंगल में भी बहुत एरकम माने गस गसनी जंगल में एकदम बहुत माने एबार खाएक ले एरकम हाथी के कोनो सुविधा है कारण से कारण बाहर हाथे निकल का सोते मानुष के घर गला में बहुत दिक्कत तो गाइस आज आमी माघ बिहुत माने आदर्श गाँव पाइছো आमार दादा इफाले पूर्णा गगৈ আছে ৰামজয়দা আছে বহুত বহুত শুভেচ্ছা জনালো আপোনালোকক মাঘ বিহুত আপোনাৰ ফালৰ পৰা কি ক'ব সৰ্বপ্ৰথমে আপোনালৈ আৰু সমগ্ৰ এই অঞ্চলবাসীৰ লগতে অসমবাসী আমি শুভেচ্ছা জনাইছোঁ ভোগালী বিহুৰ এই আপাহতে আমি আজি এই আদৰ্শ গাঁৱত আমি আহি উপস্থিত হৈছোঁ খুব ভাল এটা মনোৰম দৃশ্য আমি দেখি খুব ভাল পাইছোঁ আৰু ইয়াত আজি দিনজোৰা কাৰ্যসূচীৰে ভোজৰ ব্যৱস্থা কৰিছে বিভিন্ন ঠাইৰ পৰা ইয়াত বিশেষ ঠাই অঞ্চল ভেদে ইয়াত বিশিষ্ট ব্যক্তিসকল আহি উপস্থিত হৈছে খুব ভাল এটা অনুষ্ঠান কৰিছে আমাৰ আদৰ্শ গাঁও যিসকল বাকী ৰাইজ আদৰ্শ গাঁওবাসী ৰাইজ সঁচাকৈ আদৰ্শবান হয় ধন্যবাদ খুব বঢ়িয়া হৈছে কাৰ্যসূচী হয় আৰু গধূলি এটি মই শুনিলোঁ ইয়াত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ'ব বুলি শুনিছোঁ লগতে ইয়াত আমি দেখাই আছে আমাৰ হেৰি কেমেৰা পাৰ্চন আমাৰ ছাৰে যে এটি মেজিক মানে মেজি তৈয়াৰ কৰিছে এইটো ৰাতিপুৱা ভাগত এইটো জ্বলোৱা হ'ব গতিকে সকলো ৰাইজক ইয়াত অংশগ্ৰহণ কৰি আনন্দ আৰু ফূৰ্তিত থাকিবৰ বাবে অনুৰোধ জনাইছোঁ মোৰ ফালৰ পৰা মই এইখিনিতে এইটোৱে কওঁ যে এনেকৈ এটা জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলো একত্ৰিত হৈ এটি অনুষ্ঠান ইয়াত কৰিছে আমি বছৰে বছৰে এনেকুৱা অনুষ্ঠান আগবাঢ়ি যাওক আমি ভাবিছোঁ যে অহা বছৰো ইয়াতকৈ ধুনীয়া হওক আমি প্ৰাৰ্থনা কৰিছোঁ হয়তো আমাক নিমন্ত্ৰণ নিদিলে আমি আহিম জয় গুৰু এতিয়া আমাৰ কেনেকুৱা কি ধৰণৰ প্ৰস্তুতি চলি আছে মাঘ বিহুৰ সৰ্বপ্ৰথমে মই আজি আমাৰ মাজত উপস্থিত থকা বিজয় পানিকা লগতে সকলো আমাৰ দুৱাৰমৰা পেঙেৰি মাঘেৰিটা আৰু আমগুৰি যিমানসকল মানে গুৰু ভাইসকল আহিছে আমাৰ আজি মেজি হেৰিয়ৰ প্ৰীতিভোজত অংশগ্ৰহণ কৰিব সকলোলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আজি তেওঁ সুধিব বিচাৰিছে আজি কেনেকুৱা কি ধৰণৰ আয়োজন আমাৰ সৰ্বপ্ৰথমে আমাৰ আজি প্ৰীতিভোজৰ যি অনুষ্ঠান আছিলে অনুষ্ঠান ইতিমধ্যে সমাপ্ত হৈছে লগতে গধূলিলৈ আমি সাংস্কৃতিক সন্ধিয়া ৰাখিছোঁ আৰু ৰাতিপুৱা খুব দুকমুকালিতে আমি মেজি প্ৰজ্বলিত কৰিম আৰু আমাৰ আজি মেজি প্ৰজ্বলিত কৰাৰ পিছত আমাৰ এই কাৰ্যসূচী সমাপ্ত হ'ব গতিকে যিসকল দূৰ দূৰণিৰ পৰা আমাৰ গুৰু ভাই গুৰু ভনী গুণী ভাতৃসকল আহি আমাৰ মাজত উপস্থিত হ'ল তেখেতসকলৈ আন্তৰিক শ্ৰদ্ধাৰে তেখেতসকলক আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ তেখেতসকলক পুনৰ আকৌ যেন অহা বছৰ আমি লগ পাওঁ এইখন স্থলীতে আৰু আমাৰ গুৰুংদা আহিছে তেখেতে আৰু দুআষাৰ চাগে আপোনালোকৰ মন্তব্য আগবঢ়াব গতিকে মই ইমানকে কৈ মোৰ মাইক্ৰফোনটো তেখেতলৈ আগবঢ়াই দিছোঁ জয় গুৰু জয় গুৰু জয় গুৰু আজি আদৰ্শ গাঁৱত এই ভোগালীৰ ভোজ খাবলৈ আহি বহুত আনন্দ লাগিলে ইমান ধুনীয়াকৈ এৰেঞ্জমেণ্ট কৰিছে গতিকে ইয়াত উদ্যোক্তাসকলক সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ অহা বাৰো মানে
আহিব পাম বুলি আশা ৰাখিছোঁ আৰু সকলোলৈ মই পুনৰবাৰ জয়গুৰু নিবেদন কৰিছোঁ। জয়গুৰু জয়গুৰু। আমাৰ এইটো আজি 15 বছৰত ভৰি দিলে। মাঘ বিহু উপলক্ষে লগতে আমাৰ পৰমপিতা শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰ যিটো 9 জানুৱাৰী বনভোজন মহামহোৎসৱ, একেলগতে আমি আজিৰ দিনটোতে কৃষ্টি ৰক্ষা কৰি এই প্ৰীতি ভোজ আৰু এই মেজি দহন পৰ্ব আজি 15টা বছৰ চলি আছে আৰু ভাল লাগিছে। বিভিন্ন জেগাৰ পৰা মানুহ আহিছে। ডিব্ৰুগড়ৰ পৰা আহিলে দাদাসকল, মাৰ্ঘেৰিটাৰ পৰা আহিলে, আমগুৰিৰ আহিলে, বিষ্ণুপুৰৰ আহিলে, দুৱাৰমৰাৰ পৰা আহিছে। খুব আনন্দিতভাৱে আমি আজি এই প্ৰীতিভোজ সমাপন কৰিলোঁ। ৰাতিলৈ আমাৰ বিভিন্ন ধৰণৰ ইয়াতে কাৰ্যসূচী আছে। কালিলৈ ৰাতিপুৱা মেজি জ্বলাম আৰু সন্ধিয়া সময়ত প্ৰাৰ্থনা চিডিউল টাইমতে আমাৰ সন্ধিয়া সময়ত প্ৰাৰ্থনা হ'ব, সৎসংগ হ'ব। গতিকে আজি এই ভিডিঅ'টো সংগ্ৰহ কৰিবলৈ আহিলে বিজয় পানিকা, তেওঁলোক অশেষ ধন্যবাদ। আৰু যিসকল দাদা ইয়াতে আহিলে তেওঁলোকলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰি আজি এই ভোগালীৰ সকলোকে ভোগালীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। নাচ নাচ নাচ